এইপিনে ময়ো ধুনীয়াকৈ ৰুটি বেলি হৈ গ'ল, লগতে এইফালে মাংসও সিজি গ'ল। আৰু মাংস সিজি গ'ল মানে ভুল এটা হৈ গ'ল, পাহৰি থাকিলোঁ। কি পাহৰি থাকিলোঁ বাৰু গম পাইছেনে? যিহেতু আলু খানাটো এনেকৈ খাই আছোঁ, ৰুটি আৰু মাংস পূৰা মজা টেষ্ট হৈ গৈছে। আৰু বাকী আজি বতৰটো চাওকচোন কিবা সেমেকা ধৰণৰ হৈ আছে, নহয়নে বাৰু? বতৰটো চাগে মানুহজনীৰ লগত কিবা কাজিয়া লাগিলে, কাৰণ পিকনিক খাওঁতে চাগে খোৱাটো অলপমান বেছি হ'ল, মানে বুজি পোৱা আছে। যিয়ে নহওক ব'লকচোন আজি ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰোঁ। এইফালে বতৰটো চাওকচোন আজি সেমেকি আছে। এইফালে দুদিন দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আহি থকা বছৰটো যে সকলোৱে ভালে কুশলে যাওক। আৰু চাওঁতে 2023 চনটো বিদায় মানে গুচিয়ে গ'ল, নহয়নে বাৰু? আৰু 2023 চনটো কিন্তু বহুত বেছি পালোঁ আৰু বহুত বেছি হেৰুৱালোঁ, কিন্তু বহুত বেছি ভাল আছিলে মোৰ কাৰণে। আৰু কাৰ কাৰণে ভাল আছিলে জনাবচোন। যিয়ে নহওক ভালনো কি আৰু, ধুনীয়াকৈ আমি গাঁৱলীয়া মানুহ আৰু ধুনীয়াকৈ এমুঠি খাই বৈ জীয়াই থকাটোৱে আমাৰ কাৰণে ভাল, নহয় জানো? আৰু লগতে মা দেউতা থকাটো। আৰু এইফালে 2024 চনৰ প্ৰথম দিনটো অৰ্থাৎ 1 তাৰিখৰ দিনাখন মানে ইয়াত মানে ধুনীয়াকৈ পথাৰত খানাটো খোৱা হৈছিল আমাৰ ঘৰৰ সকলো ফেমিলিৰ লগত। ব্লগ বনোৱা নহ'লে কিনো সদায় ব্লগ বনাই থাকিব, সেয়েহে দুদিন দেৰিকৈ অৰ্থাৎ আজি 3 তাৰিখৰ দিনাখন এই ব্লগটো বনাইছোঁ। আকৌ এই চৌকাৰ পৰা আপোনালোকক দেখুৱাম। আজি মই অকলে দেখুৱাম। আজি ইয়াতে ভাবিছোঁ মানে ধুনীয়াকৈ মাংসই ৰুটিয়ে এখন ৰেচিপি বনাওঁ আৰু খাওঁ, আৰু ব্লগটো আপোনালোকক দেখুৱাওঁ। আৰু 1 জানুৱাৰী প্ৰথমটো ব্লগ মানে নতুন বছৰ, আৰু সেয়েহে পূৰা মজাকৈ চাই থাকক। আৰু আপোনালোকৰ বাৰু ধুনীয়াকৈ গ'লনে 1 তাৰিখ 31 ডিচেম্বৰ জনাব কমেণ্ট এটা কৰি। আৰু হয়তো বহুতৰ বেয়াকৈ গৈছে, কাৰণ এক্সিডেণ্টবোৰ দেখি আছোঁ ন নিউজে পেপাৰে। যিয়ে নহওক আৰু আহি থকা বছৰকেইটা যে সকলোৱে ভালে যাওক তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ব'লক আজি ভিডিঅ'টো পূৰা ধুনীয়াকৈ আৰম্ভ কৰোঁ। এইফালৰ পৰা ঘৰটো একদম উদঙেই হৈ পৰিল। আমি ইয়াত মানে ধুনীয়াকৈ পেণ্ডেল দি মেলি 1 তাৰিখৰ দিনা ইয়াত খানা খোৱা আছিল আমি ঘৰৰ সকলোৱে মিলি। আৰু এইফালৰ বতৰটো চাওকচোন মজা লাগিছে ভিউটো। আৰু ইয়াতে এতিয়া পূৰা মজাকৈ খানাটো বনোৱা হ'ব সেইখন জেগাতে পূৰা অকলে। ইফালে খানাটো খাবলৈ হ'লে প্ৰথমতে কৰিব লাগিব বজাৰটো মানে প্ৰথমতে বাইকৰ চাবিটো ল'ব লাগিব, তেতিয়াহে বজাৰলৈ যাব পৰা যাব, নহয় জানো? আৰু এইফালে পূৰা মজাকৈ চাবিটো ভৰাই লওঁ মানে এতিয়া যাম প্ৰথমতে মাংস কিনিম। মাংস মানে ইমান নিকিনো, প্ৰায় এটা মানুহে কিমান পাওঁ মানে কম, একেবাৰে কম কিমান দিয়ে বেপাৰী খুজিম আৰু তাৰপৰা কিনিম। আৰু ব'লক পৰা ধুনীয়াকৈ বাইকক চিন্তি গৈ থাকোঁ। পূৰা মাংস ল'বলৈ পাই গ'লেই মানে লখিমপুৰ ডিষ্ট্ৰিক্টত পালোহি। মানে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু লখিমপুৰ ডিষ্ট্ৰিক্টখন গাত লাগি আছে। সেয়াৰ পৰা আহি পেলাই পালোহি লখিমপুৰ ডিষ্ট্ৰিক্ট। এইফালে পূৰা ককাইদেউ কিবা 50 টকামান মাংস লওঁ। পূৰা ককাইদেউ ভাবিছে চাগে 50 টকা মাংস ল'ম, মানে মই অকলে খাওঁ আজি দেই। পূৰা মজাকৈ ৰুটিয়ে মাংস খাওঁ বুলি ভাবিছোঁ, সেইকাৰণে পূৰা মজাকৈ লৈ লৈছোঁ। অকলে মই বনাই মেলি খাম। আৰু পূৰা এইফালে মই পূৰা ধুনীয়াকৈ বজাৰ কৰি আহিলোঁ, বজাৰটোৰ পৰা তাতে থৈ আহিলোঁ। আৰু এইফালে ছোৱালীয়ে পূৰা খেলি থাক দেই। আজি মোৰ লগত নহ'ব, আজি মোৰ লগত পূৰা বাহিৰৰ মানুহ প্ৰৱেশ নিষেধ। পূৰা অকলে বনাইছোঁ আৰু অকলে দেখুৱাম এই ব্লগটো। যিহেতু পূৰা মজাকৈ ত্ৰিপালখনো তৰি ল'লোঁ, মানে যিহেতু ৰ'দটো পূৰা ধামাকাকৈ দি আছে ন, গৰমতটো বনাব নোৱাৰি। এনেকৈ কাপোৰখনো আঁৰি দিলোঁ পূৰা। আৰু ইয়াতে এতিয়া বনাব লাগিব। এইটো কৈছিলোঁ বজাৰটো কৰি আনিছোঁ বুলি। প্ৰথমতে এইফালে খৰিকেইডাল বাৰু ঘৰৰ কিছুমান বস্তু আছে, যেনে এইফালে থালখন, তাৰপৰা এইফালে তেলটো কিনিবলগীয়া নহ'লে ঘৰতে আছিলে, সেইকাৰণে ঘৰৰ পৰাই লৈ আহিলোঁ। এইফালে তেল আছে, এইফালে ধনিয়া পাত আছিল। যিমানে যি নহয় বজাৰৰ সাৰ দিয়া মাল শুকাই গৈছে, দেখিছেনে? পকি গৈছে, যোৱাকালি মানে ৰাতিয়ে তথাপিও পকি গ'ল পূৰা। আৰু এইফালে বেলনা মাৰি যিহেতু ৰুটি বেলিবই লাগিব। আৰু এতিয়া বজাৰৰ পৰা অনা মেইন বস্তুকেইটা হৈ গ'ল যে এইফালে আদা অকণো নহৰু অকণো আনিছোঁ, এইখন ঘৰৰে বাৰু। যোৱাকালি মাংস খোৱা হৈ আছে, যিহেতু এইকেইদিন ঘৰৰ বস্তু আছে। মাংসটো এইফালে কিনি আনিছোঁ, আৰু এইফালে মছলা পাতি কিনি আনিছোঁ। লগতে মছলা মানে কি, এইফালে আনিছোঁ গৰম মছলা এপিডি আনিলোঁ, আৰু এইফালে চিকেন মছলা এটা আনিছোঁ ধুনীয়াকৈ। আৰু এইফালে পিঁয়াজ আনিলোঁ। পিঁয়াজ কেইটকা আনিছোঁ গম পায়নে? পিঁয়াজ আনিছোঁ 14 টকা। আটা আধা কেজি আনিছোঁ, আলু আধা কেজি আনিছোঁ। এটা মানুহে পূৰা মজাকৈ বনাম আৰু খাম আৰু পূৰা ধুনীয়াকৈ চাই থাকক। আৰু মানে কি হৈ গ'ল আজি এই পাৰ্টিটো অলপমান ধামাকাকৈ কৰিম বুলি ভাবিছিলোঁ। কিন্তু ধামাকা কৰিবলৈ গ'লেতো লগত মানুহে লাগিব। আৰু আমাৰ মানে ওচৰে পাছে তেনেকুৱা মানুহ নাই, চব ডাঙৰ মানুহ। আৰু এনেকুৱা এই চিষ্টেমটো কৰা মানুহ অকল মই আছোঁ, মানে ভিডিঅ' বনোৱা মানুহ। আৰু বেলেগটো সৰু পোৱালি কিছুমান আছে, পোৱালি কিছুমানক লৈনো কি ভিডিঅ' বনাব ন। আৰু কিছুমানেতো কেমেৰা আগত উঠি বেয়া পায়, সেইকাৰণে অকলে বনাবলগীয়া হ'ল আজি এই ভিডিঅ'টো। নেক্সট ধামাকা ব্লগ পূৰা আহিব জানুৱাৰী মাহৰ পৰা। ধুনীয়াকৈ পিকনিক আছে, আৰু ফুৰিবলৈও যাম, পূৰা হাবুং যাম, সেয়াও দেখুৱাম পূৰা মজাকৈ। হাবুং মই এবাৰ গৈছোঁ বাৰু, এইবাৰ আকৌ যাম। পূৰা ধুনীয়াকৈ টিকেট লৈ থোৱা আছে, যাম। আৰু আপোনালোককো দেখুৱাম বুলিয়ে মানে লোৱা হৈছে। আৰু আজিতো পূৰা মজাকৈ ময়ে আৰম্ভ কৰি দিওঁ। এইফালে পূৰা সকলোখিনি হৈ গৈছে। এতিয়া মুঠতে জুইকুৰা জ্বলা লওঁ। এইফালে পূৰা অকলে আটা মাৰিম, অকলে জুই ধৰিম, অকলে কিবা বনাম, পূৰা মজাকৈ চাই থাকক। এইফালে পূৰা ধুনীয়াকৈ জ্বলি গ'ল, জুইকুৰা জ্বলি গ'ল, মানে কেৰাহীটো পাতি দিয়া হ'ল। আৰু লগতে এতিয়া ইয়াত মানে গৰমেই হৈ গ'ল, দেখিব পাইছে পূৰা মজাকৈ উতলি আছে, মানে গৰম হৈ আছে। ইয়াত তেলটো দিব লাগিব। তাৰ আগতে পিঁয়াজ চিয়াজবোৰ কটা হোৱাই নাই। অকলে যিহেতু কৰিম বুলি ভাবিছোঁ ন, অকলে কৰি দেখুৱাম আজি। মানে একো নালাগে, পিঁয়াজ চিয়াজ কটা মানুহ নালাগে, পূৰা
চব অকলে জোগাৰ কৰি লৈছোঁ সেইকাৰণে কেমেৰাৰ পৰা পানী চানী আনি লৈছোঁ মানে জুইচ চোলাটো তেতিয়ালৈহে জমিব আৰু ভালাগে বাৰু ইফালে পূৰা নিমখ হালধি অকণ পূৰা ঘৰৰ পৰাই লৈ আহিলোঁ মাংসত দিবৰ কাৰণে আৰু এইফালে এতিয়া আলু পিঁয়াজটো কাটি লওঁ ধুনীয়াকৈ মানে কেমেৰাটো অফ কৰিব লাগিব যিহেতু অকলে ন আৰু এইফালে পূৰা কেৰাহী গৰম হৈ গ'ল লগতে মোৰ পিঁয়াজো কাটি হৈ গ'ল এইফালে মাংসকণো উলিয়াই ল'লোঁ এতিয়া ধুনীয়াকৈ তেলটো কেৰাহীটোত দি লওঁ আৰু অকলে চব বহুত টান দি ফ্ৰাই কৰিবলৈ গ'লে তেলটো পূৰা ধুনীয়াকৈ দি দিলোঁ এতিয়া গৰম উতলি আছে কেৰাহীটো পূৰা লগতে দেখিছেনে গৰম হৈ গৈছে পূৰা এতিয়া খৰিকেইডাল পূৰা ধুনীয়াকৈ বহাই দিওঁ এইফালে এতিয়া পিঁয়াজখিনি দিব লাগিব বাওঁহাতে দিওঁ আৰু পূৰা পিঁয়াজ পূৰা দি দিলোঁ এইফালে গৰম হৈ গ'ল এইফালে দেখিব পাইছে পিঁয়াজটো গৰম হৈ গ'ল মানে মোৰ আদা নহৰু পিছা হোৱাই নাই নহয় এইফালে গিলাচ এটা লৈ আহিলোঁ আদা নহৰু পিচিবৰ কাৰণে খুন্দনা আছিলে বাৰু খুন্দনাটো নিনিলোঁ গিলাচ এটা লৈ আহিলোঁ পূৰা ধুনীয়াকৈ এতিয়া পিচিব লাগিব আদা নহৰুখন গিলাচত বাৰু আদা নহৰু গুড়ি হ'বনে মোৰ এটা মানুহ আজিয়ে নহওক অকণমান কুটি মেলি ভাঙি মেলি দিলোঁ ইয়াত এতিয়া ধুনীয়াকৈ আদাই হৈ থাকিলে চবখন পূৰা গোটা পূৰা ধুনীয়াকৈ এতিয়া হালধিখন দি দিব লাগিব ইয়াত পূৰা মজাকৈ হালধিখন বাৰু ঘৰৰ পৰা নাছিল পূৰা ইয়াত বাকীটো সৰহ হ'ব পূৰা আদা নহৰু লগতে পূৰা ধুনীয়াকৈ মাংসকণো বহাই দিলোঁ মানে ধুনীয়াকৈ দি দিলোঁ এইফালে চাওকচোন বাঁহ খৰি জুই যিহেতু জুই কৰা পূৰা ধুনীয়াকৈ দপদপাই জ্বলিছে এইফালে কাষতে এইফালে নৰা আছে লাগিলেহে জমি যাব আৰু এইফালে কেৰাহী চাই লাগি মোৰ হাতৰ অৱস্থাটো দেখিছেনে প্ৰায় কোলাই হ'ব ধৰিছে যিয়ে ধৰক পূৰা ধুনীয়াকৈ মাংসকণো অকণ পূৰা ধুনীয়াকৈ লৰাই দিওঁ তাৰপৰা আটাটো মাৰিবলৈ আছেই পূৰা ধুনীয়াকৈ ইয়াত পূৰা মছলা পাতি পূৰা ধুনীয়াকৈ দি দিয়া হ'ল মছলা পেকেট দুটা এতিয়া আটাটো মাৰোঁ তাৰপৰা কেমেৰাটো অলপ অফ কৰোঁ তাৰপৰা মাংস সিজাৰ পিছত আকৌ লগ পাম এইফালে মোৰ আটা গুড়ি সানি হৈ গ'ল পূৰা ধুনীয়াকৈ ইয়াত এতিয়া মুঠিব আছে ভালদৰে আৰু বেলিব লাগিব তাৰ আগতে মাংসকণো সিজিলে দেখিব পাইছে ধুনীয়াকৈ এতিয়া পানীকণ দিব লাগিব পানীও বটল এটা লোৱা আছিল 1 লিটাৰ বটল পূৰা তাকে এতিয়া পানীটো দি দিওঁ পানী বেছি নিদিওঁ পানী হৈ যাব পানীকণো পূৰা ধুনীয়াকৈ দি দিলোঁ ৰংটো ওলোৱা নাই অলপমান উতলিব লাগিব তাৰপৰা কালাৰটো ওলাব কালাৰ কি হয় নাজানো আৰু অলপমান হেতাখনে লৰাই দিওঁ ধুনীয়াকৈ তাৰপৰা ইয়াত এতিয়া জুই দি দিওঁ জুই কৰা নুমাই দিয়া হৈছিল মানে মাংসটো সিজিছিলে যিহেতু এতিয়া ধুনীয়াকৈ আকৌ জুই কৰা দি দিওঁ তাৰপৰা ৰুটি বেলোঁ তাৰপৰা দেখুৱাম আৰু এইপিনে ময়ো ধুনীয়াকৈ ৰুটি বেলি হৈ গ'ল লগতে এইফালে মাংসও সিজি গ'ল আৰু মাংসও সিজি গ'ল মানে ভুল এটা হৈ গ'ল পাহৰি থাকিলোঁ কি পাহৰি থাকিলোঁ বাৰু গম পাইছেনে যিহেতু আলু কাটিছিলোঁ ন আলু মানে গুচাইছিলোঁ মাংসত দিবলৈ পাহৰি থাকিলোঁ যিয়ে নহয় আলু নিদিয়াকৈ দি মাংস খাম খায়ো বোলে ভাল লাগে আৰু এইফালে ধনিয়া পাতো আছিলে ধনিয়া পাতকেইডাল কি হ'ল জানো এইকেইডাল পূৰা ধুনীয়াকৈ এনেকৈ দি দিলোঁ সিজি যাব পূৰা ধুনীয়াকৈ টানি খাম ধনিয়া মাংস পূৰা এতিয়া ৰুটি হৈ গ'ল এইফালে মাংসকণ অলপমান লৰাই দিওঁ তাৰপৰা কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব দেই কালাৰটো কেনেকুৱা হৈছে তলত ইফালে জুই গৈ পেলাই পানী চাই হ'লগৈ জুই কৰা ধুনীয়াকৈ দি দিওঁ এইফালে ময়ো ধুনীয়াকৈ মাংসটো বনাই হৈ গ'ল পূৰা ধুনীয়াকৈ কাঢ়ি দিলোঁ এতিয়া ভাজিব লাগিব ৰুটিটো কেৰাহীখন ইয়াতে পাতি দিলোঁ যিহেতু মাংসৰ লগত শুকান ৰুটিহে খাই ভাল লাগে সেইকাৰণে শুকান ৰুটি বনাওঁ বুলি ভাবিছোঁ ধুনীয়াকৈ একদম শুকান ৰুটি ভাজোঁ এইফালে বেলি থোৱা আছে আৰু এইফালে হৈ গ'ল পূৰা ধুনীয়াকৈ শুকান ৰুটি ভাজি পূৰা 4-5খন ভাজিলোঁ এইটো কালাৰটো হালধীয়া হৈ গ'লে মানে যিহেতু মাংস ভজা আছিলে ন সেই তেলটোত পূৰা এই প্ৰথম ৰুটিটো পোৱাৰ কাৰণে কালাৰটো এনেকুৱা হৈ গ'ল ইয়াত এতিয়া ৰুটিটো থৈ দিওঁ ধুনীয়াকৈ আৰু এইফালে মাংসখিনি আছে এতিয়া পূৰা মজাকৈ এতিয়া পূৰা খাবহে লাগে অকলে কেমেৰাটো সেইকাৰণে থৈ লওঁ ক'ৰবাত ফিটিং কৰি লওঁ কেমেৰাটো আৰু পূৰা খানাটো এনেকৈ খাই আছোঁ ৰুটি আৰু মাংস পূৰা মজা টেষ্ট হৈ গৈছে আৰু বাকীখিনি নেদেখাওঁ কাৰণ খাবলৈহে আছে আৰু বাকীখিনি লাহে লাহে খাই আছোঁ ভিডিঅ'টো ইমানে আছিলে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নেক্সট ধামাকা ব্লগত লগ পোৱা আজিলৈ দিছোঁ বাই